আজি অন্তিম দিন আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিলেনে কেনেকৈ আপুনি আধাৰ কাৰ্ড আপডেট কৰিব আপুনি জানক সবিশেষ আপোনাৰ আধাৰ কাৰ্ড আপ টু ডেট হৈ আছে নেকি যদি নাই আপুনি এতিয়াই কোনো মাচুল অবিহনে অনলাইনত আপোনাৰ আধাৰ কাৰ্ডখন আপ টু ডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড আপ টু ডেট কৰাৰ আজি অন্তিম দিন সম্প্ৰতি বিভিন্ন সেৱা লাভ কৰাৰ বাবে আধাৰ কাৰ্ড অত্যাৱশ্যকীয় আপোনাৰ বিৱৰণ যেনে নাম ঠিকনা বা জন্ম তাৰিখ আপডেট কৰাটো এতিয়া সহজ হৈ পৰিছে আৰু এয়া সম্পূৰ্ণ বিনামূলীয়া যদি যোৱা বছৰত 10 বছৰত আপোনাৰ আধাৰৰ বিৱৰণ আপডেট কৰা হোৱা নাই ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে আপডেটৰ পৰিচয় আৰু ঠিকনা প্ৰমাণ দাখিল কৰাৰ পৰামৰ্শ আগবঢ়াইছে যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডত ঠিকনা বায়োমেট্ৰিক আৰু জন্ম তাৰিখকে ধৰি বিভিন্ন তথ্য আপডেট কৰিব বিচাৰে তেন্তে আপুনি কি কৰিব আপুনি কেনেকৈ ঘৰতে বহি আধাৰ কাৰ্ড অনলাইনত বিনামূলীয়াকৈ আপডেট কৰিব জানক ইয়াৰ লগতে আপুনি আধাৰ পৰ্টেলৰ পৰা জিপিএছৰ জৰিয়তে আপোনাৰ ওচৰৰ আধাৰ নম্বৰটি কেন্দ্ৰত যাব পাৰে যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে পিন কোডৰ জৰিয়তে আধাৰ নম্বৰটি কেন্দ্ৰ বিচাৰিব পাৰে তালৈ গৈ আপুনি প্ৰয়োজনীয় নথিপত্ৰ জমা দি ইউডাইৰ মতে আধাৰকাৰীসকলে 14 ডিচেম্বৰৰ অৰ্থাৎ আজি মাজনিশা 12 বজালৈকে কৰিব পাৰিব মাই আধাৰ পৰ্টেলৰ জৰিয়তে বিনামূলীয়াকৈ কাৰ্ড আপডেট কৰিব পাৰিব ইয়াৰ পাছত যদি আপুনি আধাৰ কাৰ্ড আপডেট কৰে তেন্তে আপুনি আধাৰ কেন্দ্ৰলৈ গৈ তাত ইউএডাই নিৰ্ধাৰণ কৰা মাচুল দিব লাগিব যদি ইয়াৰ পাছত আপুনি আধাৰ কাৰ্ড আপডেট কৰে তেন্তে আপুনি আধাৰ কেন্দ্ৰলৈ গৈ নিৰ্ধাৰণ কৰা মাচুল দি আধাৰ আপডেট কৰিব লাগিব News Desk Report, DigiLife 24